প্ৰথমতে নেশ্যনেল সিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউট বিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল ফাৰ্মাচী স্কুল লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউট বিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব যেটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলো আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সত আনিছো যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়ম কেইটা পালন কৰে আজি কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যেটো আমাৰ ভৱিষ্যতৰ কাৰণে খুব ইম্পৰ্টেন্ট সেটো হ'ল যে অসমৰ মেডিকেল কলেজ এন্ট্ৰেন্স এক্সামিনেশ্যনক লৈ আমাৰ কিছু ৰাইজৰ মাজত চিন্তা চৰ্চা এটা চলি আছিল ইমান দিনে বহু কেজন মেডিকেল কলেজৰ প্ৰফেসৰে আমাক কৈছে যে যিবিলাক ষ্টুডেন্ট এডমিশন হৈছে বহুত নম্বৰ পাইছে কিন্তু তেওঁলোকৰ ব্যৱহাৰিক বা শৈক্ষিক জ্ঞান একেবাৰে সীমিত ইমান ডাঙৰ কম্পিটিশনত তেওঁলোকে সিট পায় কিন্তু যিমান মেৰিটৰিয়াছ বুলি ভবা যায় কলেজত তেওঁলোকক সিমান মেৰিটৰিয়াছ বুলি দেখা নাযায় এই বিষয়টো আমি স্পেশাল ব্ৰাঞ্চক আজি 1.5 বছৰ মানৰ পৰা ইনকুৱাৰি কৰাৰ কাৰণে আমি নিৰ্দেশ দিছিলো তেখেতসকলে আমাক জনালে যে মেডিকেল কলেজৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ এক্সামিনেশ্যন চেণ্টাৰ বিলাক মেইনলি প্ৰাইভেট ইনষ্টিটিউট বিলাকত আছে যেনেকে কটন কলেজিয়েটত নাই একাডেমিত নাই কিন্তু হোজাই 3খন প্ৰাইভেট স্কুলত চেণ্টাৰ আছে হাইলাকান্দিটো এখন প্ৰাইভেট স্কুলত চেণ্টাৰ আছে দিল্লীয়ে চলাই কাৰণে আমি এই কথাবিলাক ইমান দিন যোৱা নাছিলো এতিয়া আমি তিনটা সিদ্ধান্ত লৈছো কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিবৰ কাৰণে যে এইবাৰ মেডিকেল টেষ্টৰ এন্ট্ৰেন্স অকল চৰকাৰী বিদ্যালয়ত হ'ব নাম্বাৰ 2 এই এন্ট্ৰেন্সক যেনেকে এডিআৰই পৰীক্ষাত ডিসি আৰু এসপি এ নিৰীক্ষণ কৰে পৰীক্ষাৰ দৰে ডিসি আৰু এসপিৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত হ'ব আৰু বায়োমেট্ৰিক টেষ্ট যাতে ষ্টুডেন্টে কৰিহে এক্সাম হলত সোমাব পাৰে গতিকে মই ভাবো যে এইখিনি ব্যৱস্থা ললে আমি মেডিকেল এডমিশনৰ প্ৰক্ৰিয়াটো আমি স্বচ্ছ কৰিব পাৰিম কিন্তু এই গোটেই কামবিলাক কেন্দ্ৰীয় চৰকাৰে কৰে গতিকে আমি আজি মুখ্য সচিবক অথৰাইজ কৰিছো যাতে আপোনালোকে ডাইৰেক্টৰ নেশ্যনেল টেষ্টিং অথৰিটিৰ লগত